জুবিন গাৰ্গ ডাঙৰীয়াও গাইছে মোৰ বিহু সেইটো কথাটো ক'ম বাৰু মোৰ গানক লৈ বিতৰ্কও বহুত হৈছে কিন্তু মই মূল মানুহটো মইহে নোলাওঁ কিন্তু বিতৰ্ক হৈছে মই সেই বিষয়ে আপোনাক মই জনাম এতিয়া ৰহেদৈ গানটো আচলতে লিখিছিলে আমাৰ লোহিত গগৈ তেওঁ লিখি মোক ক'লে যে গান এটা এনেকুৱাকৈ লিখিছোঁ তুমি চোৱাচোন যদি ভাল পোৱা গাই দিবা গানটো চালোঁ তোক ভাল লাগিছে ৰহেদৈ প্ৰেম আছিলে প্ৰেমটো আছিলে বাৰু তাৰপাছত এতিয়াতো সংসাৰ কৰিলোঁ মোৰ ল'ৰা এটা আছে তাই 5 বছৰ 4-6 মাহ হ'ল বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান মই বিহু গাই ভাল পাওঁ আৰু তেজত আছে বিহু গতিকে মই বহু পুৰণি বিহু মই কৃষ্ণমণি চুতীয়াদেৱেও গাইছে মোৰ বিহু জানিবৰ মন যায় ইউটিউব চেনেলটোৰ নাম দেই বৰ এটা মানে বৰ বেলেগ ধৰণৰ নাম মোৰ মানে শুনিয়ে ভাল লাগিছে আচলতে নগাঁৱৰ পৰা আহিছে মৰিগাঁৱৰ পৰা আহিছে মোৰ বিষয়ে জানিবলৈ গতিকে সেই জানিবৰ মন যায় ইউটিউব চেনেলটোৰ নামে জানিব মন যায় গতিকে আপোনালোকক মই কৰজোৰে প্ৰাৰ্থনাহে জনাইছোঁ আৰু আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাওক এওঁ যিবিলাক ভিডিঅ' কৰি আছে গোটেই ভিডিঅ'বিলাক আপোনালোকে ধুনীয়াকৈ চাওক শ্বেয়াৰ কৰক গোটেই মানে এই জানিব মন যায় চেনেলটো এনেকুৱাকৈ প্ৰচাৰ কৰি দিয়ক যাতে আৰু বহু নজনা কথা আমি যাতে এওঁ ইউটিউব চেনেলটোৰ পৰা আমি জানিব পাৰোঁ নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মই ৰন্তুমণি আপোনালোকে চাই আছে জানিব মন যায় ইতিমধ্যে ভিডিঅ'টো আৰম্ভণিতে আপোনালোকে পাইছে শ্ৰদ্ধাৰ গণশিল্পী ৰাজীৱ খদিয়াৰ বিষয়ে মই ভিডিঅ'টো যোগদাইছোঁ জয়তে মই তেখেতৰ আত্মাৰ সদ্গতিৰ আৰু গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেখেতৰ পৰিয়ালবৰ্গলৈ মই সমবেদনা জ্ঞাপন কৰিছোঁ মই আপোনালোকক আজি এই ভিডিঅ'টোৰ জৰিয়তে তেখেতক যিটো মই 2023 চনত এটা সাক্ষাৎকাৰ লৈছিলোঁ তেখেতৰ সংগীত জীৱনৰ সম্পৰ্কে সেই সাক্ষাৎকাৰটো লোৱাৰ আগমুহূৰ্তত তেখেতৰ সৈতে মই কি কথা পাতিছিলোঁ তেখেতে মোক কি কৈছিল এই কথাখিনিয়ে আপোনালোকক ক'বৰ মোৰ মন গৈছে তেখেত ঢুকুৱাৰ পাছত এই কথাখিনিয়ে মোক আমনি কৰিছে গতিকে মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক কথাকেইটা কোৱাৰ লগতে মোৰ সাক্ষাৎকাৰটোৰ কিছু অংশৰ মই আপোনালোকক সংযোজন কৰি দেখাম ভিডিঅ'টোৰ জৰিয়তে তেখেতৰ সংগীত জীৱনৰ A to Z দুখৰ পৰা আনন্দলৈকে গোটেই কথাখিনি আপোনালোকে পাব আৰম্ভ কেনেকৈ হৈছিল তেখেতৰ সংগীত জীৱন সম্পৰ্কে জনাম আৰু আপোনালোকক আৰু এটা কথা কওঁ মই ৰাজীৱ খদিয়াৰ সংগীত জীৱনৰ যিটো ভিডিঅ' আপলোড কৰি থৈছিলোঁ মোৰ জানিব মন যায় ইউটিউব চেনেলত ইতিমধ্যে কেইবাটাও ইউটিউবাৰে সেই ভিডিঅ'টো কপি কৰি তেখেতসকলৰ ইউটিউব চেনেলত আপলোড দিছে তেখেতসকলক মোৰ ভিডিঅ'টোৰ জৰিয়তে অনুৰোধ কৰিছোঁ আপোনালোকে তেনে কাম কৰিব নালাগে মই মানুহক বিভিন্ন বেয়া শব্দৰে গালি পৰা মোৰ অভ্যাস নাই মই ভালকৈ কৈছোঁ মই বহু কষ্ট কৰি সেই ভিডিঅ'টো যুগুতাইছিলোঁ আৰু এনে পৰিস্থিতি হ'ব বুলি মই সপোনতো ভবা নাই আৰু মই ভিউজৰ আশাত মই এই ভিডিঅ'টো বনোৱা নাই মনৰ আমনি লাগি থকা কথা কেইটামান আপোনালোকক জনাব বিচাৰিছোঁ মই তিনিচুকীয়াৰ খদিয়াৰ পৰা প্ৰথম যেতিয়া ৰাজীৱ খদিয়াৰ নম্বৰটো এজনৰ পৰা লৈ ফোন কৰিছিলোঁ তেখেতক কৈছিলোঁ যে দাদা মই ৰন্তুমণিয়ে ক'লোঁ জানিব মন যায় ইউটিউবৰ কাৰণে এটা সাক্ষাৎকাৰ ল'ব লাগে আপুনি ক'ত আছে আপোনাক ক'ত লগ পাম তেখেতে মোক পোনপটীয়াকৈ সুধিছিল আপুনি ক'ত আছে মই তেতিয়া ক'লোঁ যে খদিয়াৰ মই বেনাৰ এখন চাই ক'লোঁ অমুক ঠাইতে আছোঁ আপুনি তাতে ৰওক আধা ঘণ্টা সময় মই গৈ আছোঁ সেই বুলি কৈ আধা ঘণ্টামানৰ পাছত তেখেতে এখন ইণ্ডিকাৰ গাড়ী লৈ পুৰণা ইণ্ডিকা গাড়ী এখন চিটটোত অলপ ফাটিছে তেনেকুৱা এখন গাড়ী লৈ তেখেতে ইমান হেঁপাহ আৰু ইমান আগ্ৰহত আহি মোক মানে লগ কৰিছিল এই কথাখিনিয়ে মোক বৰকৈ আমনি কৰিছে তেখেতে ইমান হেঁপাহত কৈছে আৰু আহি পোৱাৰ পাছত মই দুই এটা কথা সুধি তেখেতক ক'লোঁ ক'ত সুবিধা হ'ব তেখেতে ক'লে আহক বুলি সেই গাড়ীত বহাই লৈ কুন্দিল নৈ পাৰলৈকে লৈ গৈছিল যিখন কুন্দিল নৈ এখন দলং নিৰ্মাণ হৈ আছে যিখন দলঙৰ লোহাৰৰ সামগ্ৰীৰ ওপৰত বহি দুইজনে কথা পাতিছিলোঁ মনৰ কথা তেখেতৰ সংগীত জীৱনৰ বহুত দুখ সুখৰ কথা আৰু ঘাট প্ৰতিঘাটৰ কথা
মোৰ সাক্ষাৎকাৰটোত আপোনালোকে পাব। ইতিমধ্যে বহুতে তাক কাটি কুটি বিভিন্ন ধৰণে ইউটিউবত আপলোড কৰিছে, সেইটো মই ভাল কথা বুলি মই নাভাবোঁ। এনেকুৱা কাৰণতে হয়তো ৰাজীৱ সদিয়েও আগবাঢ়ি যোৱাত বাধা সৃষ্টি হৈছিল। তেখেতৰ সাক্ষাৎকাৰটো আপোনালোকে শুনিলে পাব। কাৰোবাৰ কাম কোনোবাই মানে মূৰ ভাঙি দিয়া ব্যৱস্থাটো এইটো বেয়া কথা। মই বনাই থোৱা ভিডিঅ'টো কোনোবাই কাটি কুটি আপলোড দিয়াটো সেইটো কৰিব নালাগে। তাৰপিছতে সেই দলঙত লোহাৰৰ সামগ্ৰীত বহি তেখেতৰ সংগীত জীৱনৰ সম্পৰ্কে আৰম্ভণিৰ পৰা শেষলৈ কথা পাতিছিলোঁ। তেতিয়া তেখেতে সাক্ষাৎকাৰটোত মই সংযোজন নকৰা দুটা কথা ক'ব বিচাৰিছোঁ। আপোনালোকে সাক্ষাৎকাৰটোত পাবই কথাকেইটা। কাৰ আন্দোলনৰ সময়ত বা বিভিন্ন সংগঠনৰ আন্দোলনৰ সময়ত তেখেতৰ কণ্ঠৰে গীত গাবৰ কাৰণে তেখেতে কোৱা কথা কৈ আছোঁ মই। তেখেতে কৈছিল যে মই সুধিছিলোঁ আপুনি কাৰ আন্দোলনৰ সময়ত বা বিভিন্ন আন্দোলনৰ সময়ত সংগঠনৰ সৈতে গীতসমূহ গোৱা আমি পাইছোঁ, দেখিছোঁ। তেতিয়া আপোনাৰ মাননি হিচাপে আপোনাক কেনেধৰণে আগবঢ়ায়? তেতিয়া তেখেতে কৈছিল যাতায়াতৰ সুবিধা হিচাপে দিয়ে মোক। মই তেতিয়া সুধিছিলোঁ পুনৰ যে আপুনি সন্তোষ নে তাতে? গায়ক বা মই এজন শিল্পী হিচাপে মোৰ সেইটো সন্তোষজনক নহয়। তেতিয়া কৈছিলে মোৰো এটা পেট থাকে। তেখেতে কোৱাৰ কথা কৈ আছোঁ মই। হেঁতেন হ'লহেঁতেন দিলেহেঁতেন এনেকুৱা কথা নহয়। এই কথাকেইটা মই সংযোজন কৰা নাই সাক্ষাৎকাৰটো, তাৰে কিছু অংশ সংযোজন আছে। তাৰপিছত তাতোতকৈ ডাঙৰ কথা এটা কৈছিল তেখেতে। সংগঠনসকলে আন্দোলনৰ সময়ত কিন্তু মোক দিনৰ ভাগৰ অনুষ্ঠানত গীত গাব লৈ যায়, কিবা এটা মাননি দিয়ে, সেইটো এটা বেলেগ কথা। তাতোতকৈ ডাঙৰ কথাটো তেখেতে কৈছিল কি, যেতিয়া সংগঠনসমূহৰ ৰাতিৰ সাংস্কৃতিক অনুষ্ঠান হয়, বিভিন্ন অনুষ্ঠানৰ লগত সংগতি ৰাখি, তেতিয়া কিন্তু মই খবৰটো নাপাওঁ। এই কথাষাৰ বৰ দুখেৰে কৈছিল। তেখেতে কোৱা সেই মোৰ মনত আমনি লাগি থকা কথাকেইটাহে কৈছোঁ। তেখেতেও কোনো সংগঠনৰ নাম লোৱা নাই আৰু ময়ো কোনো সংগঠনক উদ্দেশ্যি কথাটো কোৱা নাই। তেখেতেও সামূহিকভাৱে কৈছে, ময়ো মনত বাজি থকা কথাকেইটাহে আপোনালোকক কৈছোঁ। এই কথাকেইটা কওঁতে যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে মোক ক্ষমা কৰিব। গতিকে এনেধৰণৰ বহু কথা মোৰ আগত কৈছিল, কাৰণ মোৰ জানিব মন যায় কাৰণে তেখেতক মই প্ৰশ্ন কৰিছিলোঁ আৰু তেখেতে সেই প্ৰশ্নসমূহৰ উত্তৰ দিছিল কাৰণেই মই জানিছিলোঁ। হয়তো আপোনালোকে ভিডিঅ'টো চাই এতিয়া জানিছে, আন কোনেওতো তেখেতৰ বিষয়ে জানিব বিচৰা নাছিল। মোৰ জানিব মন যায়, গতিকে মই তেখেতক লগ পাই তেখেতৰ সম্পৰ্কে আৰু বহু কথা মোৰ সাক্ষাৎকাৰটোত দিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাব। মই আৰু তেখেতে কোৱা বহু ধৰণৰ কথা আছে। এতিয়া ঢুকালে তেখেতৰ আত্মাৰ সদ্গতি আৰু পৰিয়ালটো সুখ শান্তিৰ কথা চিন্তা কৰাৰ বাহিৰে এইবিলাক ভিউজ বঢ়াবৰ কাৰণে ভিডিঅ' বনোৱাৰ মানসিকতা মোৰ নাই। তেনেকুৱা হোৱাহেঁতেন মই ঢুকুৱা দিনাখনে বহুত ভিডিঅ' মই দিব পাৰোঁ, তেখেতক সাক্ষাৎকাৰ লোৱা আৰু বিভিন্ন মোৰ ভিডিঅ' আছে, কিন্তু মই সেইবোৰ কৰা নাই। মোৰ এটাই ভিডিঅ' আছে, সেই সাক্ষাৎকাৰটোকে মই 2023 চনতে আপলোড কৰি থোৱা সেই ভিডিঅ'টোৱে আছে, আৰু মই ভিডিঅ' আপলোড কৰা নাই। তেখেতৰ এজন মানুহ ঢুকাই গৈছে। আৰু এতিয়া তেখেতে কোৱা আৰু এটা কথা কৈ মই মোৰ কথাকেইটা সামৰিম। তেখেতে কৈছিল যে তেখেতে প্ৰচাৰৰ অভাৱৰ কাৰণে অসমৰ ৰাইজৰ আগত ৰাজীৱ সদিয়া হিচাপে চিনাকি দিবৰ কাৰণে কষ্ট হোৱাৰ কথাটো। আৰু এতিয়া শদিয়াৰ পৰা ধুবুৰীলৈ, মই সেইটো বেয়া বুলি নকওঁ, সকলোৱে চিন্তাধাৰাবিলাক বেলেগ। যিমান ইউটিউবাৰ গৈ আছে বা নিউজ চেনেল গৈ আছে, এইটো বিৰাট ভাল কথা তেখেতৰ জৰিয়তে কিন্তু মোৰ চিন্তাইদি ৰাজীৱ সদিয়া যেতিয়া জীয়াই আছিল তেতিয়াই যদি আমি প্ৰচাৰ কৰি ৰাইজৰ মাজলৈ আগবঢ়াই নানিলোঁ, এতিয়া মৃত আত্মাৰ সদ্গতিৰ কামনা কৰাৰ বাহিৰে মই তাত গৈ ভিডিঅ' বনাই অসমৰ ৰাইজক ৰাজীৱ সদিয়াৰ বিষয়ে কোৱাৰ কিবা আছে বুলি মই নাভাবোঁ। মানে আনক কোৱা নাই কথাষাৰ, মোৰ চিন্তাৰ কথাটো কৈছোঁ। মই তেখেতৰ দুখৰ কথা কৈ, তেখেতৰ বৌক গৈ পেলাই দুআষাৰ কথা সুধি দুখৰ কথা কৈ ৰাইজক আৱেগিক কৰি মোৰ ভিউজ বঢ়োৱাৰ মোৰ মানসিকতা মোৰ নাই। গতিকে মই আপোনালোকক কৈছোঁ, মই সঁচা তেখেতে কোৱা কথা আৰু বহু কথা আছে, সেইবোৰ কথা কৈ দীঘলীয়া নকৰোঁ। আপোনালোকে মোৰ এই কথাকেইটাৰ লগতে মোৰ সাক্ষাৎকাৰটো চাব। আৰু আপোনালোকে যদি পাৰে মোৰ যিটো অৰিজিনেল ভিডিঅ' মোৰ প্ৰথমেই আপলোড কৰা আছে 2023 চনত, যিসকল ইউটিউবাৰে কপি কৰি কাটি কুটি ভিডিঅ'টো আপলোড কৰি
এইবোৰ যাতে নকৰে তেখেতসকলক মই কৈছোঁ। আৰু আপোনালোকে মোক এটা পৰামৰ্শ দিব, ভিডিঅ'টো যিসকলে চায়, যিসকলে মোৰ ভিডিঅ'টো কাটি কুটি বিভিন্ন ধৰণে আপলোড কৰিছে, তেখেতসকলক আপোনালোকৰ চিন্তাৰেদি মই কি ব্যৱস্থা ল'লে ভাল হয় বুলি আপোনালোকে ভাবে, আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই যদিও কৈছোঁ কথাটো কেতিয়াবা বেয়া লাগে, মই 2023 চনত বনাই থোৱা এটা ভিডিঅ', মানুহজন ঢুকালে কাৰণেই বহুতে থালা থপ লাগি টনা আজোৱা কৰাটো এইটো কেনেকুৱা এটা মানসিকতাৰ মানে ব্যক্তি হ'ব পাৰে তেওঁলোক, এই কথাও মোৰ চিন্তা হয়। গতিকে এই মুহূৰ্তত আৰু মই নকওঁ, আপোনালোকে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আৰু মোৰ জানিব মন যায় ইউটিউব চেনেলটো এটা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই মোৰ জানিব মন যোৱাৰ যিকোনো ভিডিঅ' মোৰ ভিডিঅ'ত আপলোড কৰোঁ, আপোনালোকে মোৰ চেনেলটো চাব আৰু কেনে পাই কমেণ্ট কৰি জনোৱাৰ লগতে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি আপোনাৰ লগতে 10জনে চাব পৰাকৈ সুবিধা কৰি দিয়াৰ লগতে মোৰ জানিব মন যায় ইউটিউব চেনেলটো এটা ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আপোনালোকে চাওক আমাৰ ৰাজীৱ দাৰ দুখৰ আৰু সেই মনৰ কথাখিনি, তেখেতে মাটিমাহ বিক্ৰী কৰিব যোৱাৰ কথাও কৈছিল মোক, ভিডিঅ'টোৰ জৰিয়তে জানিব। গতিকে শেষলৈকে চাব আৰু ভিডিঅ'টো শেষলৈ চাই কেনে পায় কমেণ্ট কৰি জনাব। চাই থাকক জানিব মন যায় জৰিয়তে ৰাজীৱ খদিয়াৰ দাদাৰ সংগীত জীৱনৰ সেই দুখৰ কথাবোৰ। আচ্ছা, আপোনাৰ ইতিমধ্যে আমি শুনিছোৱে বাৰু, তথাপিও আপোনাৰ সংগীত জীৱন আৰম্ভণি বুলি ক'লে আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰা বুলি ক'ব? সংগীতৰ যাত্ৰা আৰম্ভ মোৰ 2001 চনত। 2001 আচলতে মই তেতিয়া গান গোৱা নাছিলোঁ, এনেই আৰু বিহু চিহুত গাওঁ। মানে এই কিবা কাঞ্চনজংঘা বুলি এখন থিয়েটাৰ তেতিয়া নতুনকৈ ওলাইছিলে মৰাণত। হয় হয়। তেওঁ মালিক, সেই থিয়েটাৰখনৰ মালিকক মানে শদিয়াতে হঠাৎ লগ পালোঁ এদিন। মোক এই গণেশ কলিতা বুলি মোতকৈ সৰু ল'ৰা, তেওঁ মোক লগাই দিলে যে তই বোলে তই থিয়েটাৰত যাবি নেকি? মই বোলো যাম। তাৰমানে অকণমান এক্টিং কৰিছিলোঁ, মানে অভিনয় কৰিছিলোঁ স্কুলত তেতিয়া, শিকাইছিলোঁ কলেজবিলাকত মই গৈ শিকাইছিলোঁ। গতিকে সি ভাবিলে কিজানি ইটো এক্টিং কৰি থকা মানুহ যাব চাগে। তাৰপিছত মই বোলো ঠিক আছে যাম, মোৰ মানে অভিনয়ৰ প্ৰতি এটা বেলেগ এটা মানে তেতিয়া হেৰি আছিলে। আৰু সি তেনেকৈ লগাই দিলে মোক। তাৰপিছত মালিকে মোক ক'লে তুমি যাবা? মই যাম। এইটো বোলে দৰমহা কিমান লাগিব? দৰমহা আপুনিহে জানে কিমান দিয়ে। হয়। সি বোলে সেই মই বোলে 500 টকা দিম মাহে, হ'ব নাই? মই বোলো হ'ব, মই শিকিবহে লাগে, হ'ব। তেনেকৈ মানে থিয়েটাৰলৈ গুচি গ'লোঁ। গুচি গৈ গীত কেতিয়াৰ পৰা আৰম্ভ কৰিছে? সেইটোৱে কথাটো কৈ আছোঁ। মই যেতিয়া থিয়েটাৰ পালোঁগৈ, তাত মানে যিদিনাখন প্ৰথম মানে আৰম্ভ হৈছে থিয়েটাৰখনৰ মানে শুভাৰম্ভ হৈছে, তাৰ যিজন গায়ক নলবাৰীৰ ফালৰ আছিলে, তেওঁ কিবা কাৰণত মানে সেইদিনাখন নাপালেহি, এবচেণ্ট হ'ল। সেইদিনাখন আকৌ মানে তেওঁ তাত মানে ধুনীয়াকৈ ৰাতি সাংস্কৃতিক সন্ধিয়া আছে, তাৰ গায়কজন নাই। তেতিয়া মানে কি হ'ল, ৰাতি গান গাব লাগে, এতিয়া কোনে গাব গান? আমাৰ শদিয়াৰ পৰা অন্য এজন মানে মানুহ এজন গৈছিলে যুধিষ্ঠিৰ গগৈ বুলি, তেওঁ এতিয়া মানে বিজেপি শদিয়াৰ হেৰি সভাপতি হৈ আছে নেকি। তেওঁ নাটকৰ লগত মানে খুব মানে জড়িত। তেওঁ মোক গান গোৱা দেখিছে, বিহু চিহু গাই থকা দেখিছে ক'ৰবাত। তেওঁ ক'লে মালিকক যে আমাৰ শদিয়াৰ পৰা অহা ৰাজীৱ গগৈ বুলি ল'ৰাটো, তেওঁ ভাল গান গায়, তেওঁক গোৱাই দিয়ক। তেওঁ মালিকে আহি মোক ক'লে তুমি গান কেইটামান গাই দিব পাৰিবা নেকি? বিহু গাই দিলেও হ'ব। মই বোলো হ'ব, গাই দিম। ৰাতি মানে ফাংচন হ'ল, গালোঁ, বিহু গালোঁ, খুব গালোঁ, 2 ঘণ্টামান বিহু গাই দিলোঁ। মানে ৰাইজে বহুত ভাল পালে। তেতিয়া মালিকে ক'লে নহয় তই বোলে হেৰি এক্টিং কৰিব নালাগে, গানকে গা। মই সেই তেনেকৈ মানে গানৰ লাইনত সোমাই গ'লোঁ আৰু সেই দিন ধৰি আজিৰ তাৰিখলৈকে গীত গাই আছোঁ ভগৱানৰ কৃপাত। আপুনি মানে গীতৰ কোনো প্ৰশিক্ষণ লোৱা নাই? প্ৰশিক্ষণ নাই। আচ্ছা, আমি জানিব বিচাৰিম আপোনাৰ যেতিয়া থিয়েটাৰৰ পৰা গীত আৰম্ভ কৰিছে বুলি ক'ব লাগিব, যেতিয়া গীত আৰম্ভ কৰিলে, গীতৰ প্ৰথম মানে আপোনাৰ ৰেকৰ্ডিঙৰ গীতটো কোনটো গীত আছিল আপোনাৰ? প্ৰথম ৰেকৰ্ডিং 2002-03 মানে প্ৰথম, তেতিয়া অডিঅ' কেছেট আছিলে দেই। আৰু অসমৰ ৰাইজে চিনি পায় ভাল এজন, এতিয়া মানে এজন খুব জনপ্ৰিয় সংগীত পৰিচালক পৰাণ, সকলোৱে জানে, তেওঁ গুৱাহাটীত থাকে এতিয়া। তেওঁ কৰিছিলে সংগীত। তাৰপিছত প্ৰথম গানটো আছিলে এনেকুৱা, তুমি আহিবানে সন্ধিয়া পৰত,
তুমি কবানে নদীৰে পাৰত মনৰ কথা বহুত আছে সঁচাই জানা বহু বেথা তুমি হবানে মৰম দিবানে আহি কাষলে এনেকুৱা মই পাহৰিছো বহুত বছৰ হৈ গ'লতো খুব সুন্দৰ সুন্দৰ সেইটো প্ৰথম ৰেকৰ্ডিং প্ৰথম ৰেকৰ্ডিং ঠিক নহয় এইটো হয়। মোৰ প্ৰথম এলবাম সেইটো এইটো প্ৰথম ৰেকৰ্ডিং মই যোৰহাট অডিঅ' ৱৰ্ল্ডত কৰিছিলোঁ 2001 চনৰ এইটো বুবু দা মানসজ্যোতি বৰা সকলোৱে চিনি পায় ভাল এজন সংগীত পৰিচালক তেওঁৰ ষ্টুডিঅ'ত অডিঅ' ৱৰ্ল্ড তাত মই প্ৰথম কৰিছিলোঁ তাত সেইটো আছিলে এই দিহা নামৰ কেছেট সেইটো কৰিছিলে যোৰহাটৰ কেইজনমান খুব মানে এতিয়া ঢুকালে বদন মলীয়া তেওঁৰ নাম ল'ব লাগিব তেওঁলোকে কৰিছিলে আৰু মোক গাবলৈ মানে দুটা দিহানাম গাবলৈ মোক সুবিধা দিছিলে প্ৰথম ৰেকৰ্ডিং কিন্তু তাত কিন্তু নিজা এলবাম মোৰ ডিব্ৰুগড়ত কৰিছিলোঁ চিম্ফনী ষ্টুডিঅ'ত এইটো এই তুমি আহিবানে সন্ধিয়া পৰত অঁ খুব সুন্দৰ হৈছে আপোনাৰ পৰা জানি আছোঁ আপোনাৰ সংগীতৰ জীৱনৰ সম্পৰ্কে আপুনি প্ৰথম এলবাম কি বুলি ক'লে তুমি আহিবানে সন্ধিয়া পৰত তুমি আহিবানে সন্ধিয়া পৰত সেই তাৰপিছতে মই আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম তুমি আহিবানে সন্ধিয়া পৰত খুব সুন্দৰ গীত ৰাইজে হয়তো আদৰি সেই সময়ত শুনিছিলে মানে আমাৰ বিশেষকৈ এইফালে উজনি মোৰ তেতিয়া ধৰক সেইফালে যোৱাটো ইমান আমাৰ গুৱাহাটী সেইফালে তেনেকৈ প্ৰভাৱটো আপোনাৰ নাই এতিয়াও কম কিন্তু তেতিয়া একেবাৰে নাই আৰু গতিকে এইফালে মানে ধৰক ডিব্ৰুগড় শিৱসাগৰ এই তিনিচুকীয়া এইফালে মানে শুনিছিলে ধুনীয়াকৈ শুনিছিলে আৰু তেতিয়া অডিঅ' কেছেট আছিলেতো এতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিম আপোনাৰ সংগীত জীৱনৰ টাৰ্ণিং পইণ্ট বুলি ক'লে কোনটো গীতৰ কথা ক'ব বা কোনটো বছৰ কোনটো মুহূৰ্তৰ কথা আপোনাৰ মনলৈ আহিব যিটো গীত বা যিটো সময়ত আপোনাক অসমবাসীয়ে চিনি পোৱা হ'ল বা আপোনাৰ কণ্ঠক অসমবাসীয়ে শুনা হ'ল কোনটো গীতৰ কথা ক'ব বা কোনটো সময় বা কোনটো বছৰত আপোনাৰ সেই দিনটো আহিছিল আচলতে অসমবাসীয়ে এতিয়াও ভালকৈ চিনিয়ে পোৱা নাই বাৰু মোক তেনেকুৱা মই কাম কৰিবও পৰা নাই বাৰু যিকিনো তাৰ ভিতৰতো ধৰক কিছু সংখ্যক মানুহে ধৰক চিনি পায় ধৰক বেছি এতিয়া ধৰক মই জাতীয়তাবাদী মানুহ আৰু জাতিৰ প্ৰেমটো ভাল পাওঁ জাতিক ভাল পাওঁ আৰু জাতীয়তাবাদী গানবিলাক গাই বেছি ভাল পাওঁ আৰু যিসকলে জাতিটোক বেছি ভাল পায় তেওঁলোকেহে মোক চিনি পায় আচলতে বুজিছেনে আচলতে আপোনাক মই আৰু এটা কথা ক'ব লাগিব জাতীয় চেতনাবোধ থকাৰ এজন উদীয়মান গায়ক বুলি ক'ব লাগিব আপোনাক হয়নে আমি কাৰ আন্দোলনৰ সময়ত আপোনাক যথেষ্ট কণ্ঠ শদিয়াৰ পৰা ধুবুৰীলৈ বিয়পি পৰা আমি পাইছিলোঁ এই সম্পৰ্কত আপুনি কি ক'ব আচলতে সেই আপুনি যে ক'লে টাৰ্ণিং পইণ্ট যদি অকণমান যদি টাৰ্ণিং পইণ্টো যদি মোৰ হৈছে কা আন্দোলনতে হৈছে কিন্তু গানখিনি আকৌ কা আন্দোলনত ওলোৱা নহয় বহু তাৰ 2-3 বছৰ আগতেই ওলোৱা গান কিন্তু ৰাইজে শুনিলে কা আন্দোলনৰ সময়ত আচ্ছা আমি কা আন্দোলনৰ সময়ত ৰাইজে শুনাৰ গীত এফাকি শুনিব বিচাৰিম বা আমাৰ ছাবস্ক্ৰাইবাৰসকলক শুনাব বিচাৰিম কা আন্দোলনত মানে মই বহু জেগাত মোক ধৰক মাতিছে সংগঠনবিলাকে মাতিছে মই বহুত জেগাত গৈছোঁ ভালেকেইটা গীতে মানে বজাই থকা শুনো ভাল লাগে মোৰ গানকেইটাও যে বাজিছে তাৰ ভিতৰত এটা গীত আছিলে বৰ ঘৰত সোমালে বিদেশী বঙালী ৰজা বহতীয়া হ'ল অধিকাৰ স্বাভিমান ভাষা মোৰ অভিমান বনিয়াৰ হাতলৈ গ'ল জাতি এলেহুৱা ৰজা মোৰ বহুৱা নেতা মোৰ আবেগৰ দালাল আইক বেছি খালে বহু কথা গালে বিপদৰ সময়ত সকলো পলাল বিপদৰ সময়ত সকলো পলাল তাৰ ভিতৰত এইটো এটা অন্যতম গীত আছিলে আৰু এইখিনিতে মই ক'ব লাগিব এই গীতটো আচলতে মোৰ এজন বন্ধু আছে সঞ্জীৱ বৰা তেওঁ আৰু মই দুইজনে কৰা গান এইটো মই গাইছোঁ বাৰু গতিকে তেওঁলৈ এই মুহূৰ্তত আপোনাৰ এই জানিব মন যায় চেনেলটোৰ জৰিয়তে তেওঁলৈ মই নামটো লোৱাৰ লগতে তেওঁলৈ মই শ্ৰদ্ধা জনালোঁ সেৱা জনালোঁ মই কিন্তু এটা কথা তেওঁক লগ পোৱা নাই আজিলৈকে আজিলৈকে লগ পোৱা নাই কিন্তু মোৰ সৌভাগ্য হোৱা নাই লগ পোৱাৰ কিন্তু গান তেওঁ মোক মই যদি কওঁ বোলে এনেকুৱা এই এটা গান এটা কৰিব লৈছোঁ এইটো মানে এনেকুৱা ধৰণৰ হ'ব লাগে তেওঁ ঘপককৈ শব্দ কেইটামান মোক লিখি পঠায় আপুনি চাওকচোন এইকেইটা ভৰাই দিলে কেনেকুৱা হ'ব
মই সেইকেইটাই চাওঁ ঠিক আছে মই এইকেইটাকে জুতিয়াই মেলি মই নিজে অকণমান ভৰাই গান এটা কৰোঁ, সুন্দৰ ৰূপ এটা দিয়ে। দিওঁ। তেওঁৰ গান প্ৰায় মই 4-5টামান কৰিছোঁ তেওঁ। আৰু আপোনাৰ আৰু এটা কথা মই জানিব বিচাৰিম, আপোনাৰ এটা বৈপ্লৱিক গীত সমালোচনাৰ সন্মুখীন হৈছিল, খুব সম্ভৱ আপুনি সেই গীতটোৰ সৈতে কেনেদৰে জড়িত আছিল? দিনত হ'লে মুৰ্দাবাদ ৰাতি হ'লে জিন্দাবাদ সেইটো কথা। সেই গীতটোক লৈ তাৰমানে এসময়ত মই শুনিছোঁ চৰ্চা হৈছিল। হয় হয় সেই সম্পৰ্কে আপুনি কি ক'ব এই মুহূৰ্তত? হয় সেইটো সময়ত মানে নিউজ চেনেলবিলাকো আহিছিলে এই কথাটো সুধিবলৈ। আচলতে আমি কাকো মানে টাৰ্গেট কৰি গানটো বনোৱা নাই আচলতে। গানটো লোহিত গগৈ, আমাৰ পথাৰ শিল্পী লোহিত গগৈ, তেওঁহে লিখিছিলে গানটো, ময়ো লিখা নহয়। তাৰপাছত তেওঁ ক'লে যে গান এটা লিখিছোঁ ৰাজীৱ, তুমি চোৱাচোন কেনেকুৱা হ'ব, যদি ভাল লাগে দুটাই গাওঁ। বোলো গানটো দিলে মোক চোৱা, মই চালোঁ গানটো ভালে লাগিছে, এইটোতো হৈয়ে আছে এতিয়া। সেই গীতটো অলপ দিনত হ'লে মুৰ্দাবাদ ৰাতি হ'লে জিন্দাবাদ, দিনত হ'লে মুৰ্দাবাদ ৰাতি হ'লে জিন্দাবাদ, এয়া জাতীয়তাবাদ নে সুবিধাবাদ, আভুৱা ভাৰী সোণালী নোকাক, প্ৰকৃত স্বৰূপ এয়াই নে তোৰ, প্ৰকৃত স্বৰূপ এয়াই নে তোৰ, দেখি হলো হতবাক, জাতীয়তাবাদ নে সুবিধাবাদ। খুব সুন্দৰ হৈছে। ইতিমধ্যে আপোনালোকে শুনি আছে আমাৰ জনপ্ৰিয় গায়ক ৰাজীৱ খৰিয়া ডাঙৰীয়াৰ জীৱনৰ কিছু কথাৰ মাজে মাজে আপোনালোকক গীতৰ সোৱাদ দি গৈ আছোঁ। এতিয়া আহিছোঁ আমি তেখেতৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। আপুনি বিহুগীত খুব সুন্দৰকৈ গায়। আমি ইতিমধ্যে 2023 এটা বিহু যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। সেইটো বিহু আমি আপোনাৰ পৰা শুনিম। শুনাৰ আগতে মই আৰু এটা কথা জানিব বিচাৰিম, বিহুগীত ইয়াৰ আগত কোনটো গীতে আপোনাৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল, সেই গীতটো অলপ। আচলতে মই আচলতে বিহু গোৱা মানুহে আছিলোঁ। কিন্তু সময়ৰ মানে গতিত অকণমান হেৰিটো বেলেগ হৈ গ'ল। কিন্তু এতিয়াও বিহু গাওঁ, মই বিহু গাই ভাল পাওঁ আৰু তেজত আছে বিহু। গতিকে মই বহু পুৰণি বিহু, মই কৃষ্ণমণি চুতীয়াদেৱেও গাইছে মোৰ বিহু, জুবিন গাৰ্গ ডাঙৰীয়াও গাইছে মোৰ বিহু। সেইটো কথাটো ক'ম বাৰু, মোৰ গানক লৈ বিতৰ্কও বহুত হৈছে। কিন্তু মই মূল মানুহটো মইহে নোলাওঁ, কিন্তু বিতৰ্ক হৈছে, মই সেই বিষয়ে আপোনাক মই জনাম। এতিয়া জানিবৰ মন যায় ইউটিউব চেনেলটোৰ নাম দেই, বৰ এটা মানে বৰ বেলেগ ধৰণৰ নাম, মোৰ মানে শুনিয়ে ভাল লাগিছে। আচলতে নগাঁৱৰ পৰা আহিছে, মৰিগাঁৱৰ পৰা আহিছে মোৰ বিষয়ে জানিবলৈ। গতিকে সেই জানিবৰ মন যায়, ইউটিউব চেনেলটোৰ নামে জানিব মন যায়। গতিকে আপোনালোকক মই কৰজোৰে প্ৰাৰ্থনাহে জনাইছোঁ আৰু আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাওক। এওঁ যিবিলাক ভিডিঅ' কৰি আছে, গোটেই ভিডিঅ'বিলাক আপোনালোকে ধুনীয়াকৈ চাওক, শ্বেয়াৰ কৰক। গোটেই মানে এই জানিব মন যায় চেনেলটো এনেকুৱাকৈ প্ৰচাৰ কৰি দিয়ক, যাতে আৰু বহু নজনা কথা আমি যাতে তেওঁ ইউটিউব চেনেলটোৰ পৰা আমি জানিব পাৰোঁ। ধন্যবাদ দাদা, আপোনাৰ ব্যস্ততাৰ মাজতে আপুনি আমাক ইমানখিনি সময় দিলে, আপোনাৰ জীৱনৰ বা সংগীতৰ জীৱনৰ সম্পৰ্কে আমাক যিমানখিনি মনোৰম বা সোৱাদ দিলে আমাৰ দৰ্শকসকলক, তাৰ বাবে মই আৰু এটা কথা কৈ দিওঁ দেই। মোৰ আচলতে বহুতে মোক প্ৰশ্ন কৰে, বহুতে সোধে যে জাতি মাতিক গান যে তুমি গোৱা, আচলতে কি কাৰণে গোৱা? তোমাৰ লগত তেনেকুৱা কিবা ঘটনা ঘটিছিল নেকি যাৰ কাৰণে যে তুমি এইবিলাক গান ইমান মানে বেছি গোৱা? আচলতে প্ৰথম কথা হ'ল মই জাতিটোক ভাল পাওঁ, ভাষাটোক মই ভাল পাওঁ। তাৰ উপৰিও কিন্তু জাতিপ্ৰেম মানুহৰ কিবা এটা মানে ঘটিব লাগিব জীৱনত, তেতিয়া বেছি মানে জাতিপ্ৰেমটো বেছি জাগি উঠে। আৰু হয়তো তেনেকুৱা আমি যিবিলাক মানে ঠেকা খাইছোঁ, বহুতে হয়তো সেই বস্তুটো পোৱা নাই। মই তাৰে এটা কথা ক'ব খুজিছোঁ, 2000 চনত আমাৰ ইয়াতে এবাৰ মানে গুলীয়াগুলি হ'ল আলফা আৰু আমাৰ CRP আছিলে, CRP আৰু পুলিচ আছিলে। গুলীয়াগুলি হ'ল, পুলিচৰ মানুহ 2-এজন ঢুকালে চাগে, নিহত হৈছিলে। সেই সময়ত কি হ'ল,
আমাৰ ঘৰৰ ফেমিলিটো বহুত ডাঙৰ আছিলে, আমি 35জন সদস্য একেলগে থাকোঁ তেতিয়া। 35জন। এতিয়া বাৰু ভাগ ভাগ হ'ল। এতিয়া ভাগ ভাগ হৈছে। কোনোবাই লগাই দিলে পুলিচক, মানে চেৰ দি থাকে নহয় তেওঁলোকৰ, যে আলফা আহি সিহঁতৰ ঘৰতে থাকে। আলফাটো আহে বন্দুক লৈ, তেওঁলোকো বন্দুক লৈ আহে। মোৰ ঘৰলৈ আহিলে মই খেদিব পাৰিম নেকি? তেওঁক নোৱাৰোঁ নহয়। কোনে খেদিব? আহিলে বহিলে নিজৰ মতে, আহিলে খালে বলে গ'ল। মইতো খেদিব নোৱাৰোঁ বন্দুক। আপোনালোকে এতিয়া আৰ্মি আহিলে মোৰ ঘৰতে, মই খেদিম নেকি? মোৰ ঘৰলৈ নাহিবি, পাৰিম নেকি? বন্দুক লৈ আহিব। তেনেকৈ কোনোবাই লগাই দিলে যে আলফা ইহঁতৰ ঘৰলৈ আহিছিলে। আহি গোটেই নিশা আহি আৰ্মি আহি 55টা আৰ্মি আহি এনেকুৱাকৈ মাৰিলে আমাক, গোটেই পৰিয়ালটোক। ৰাতি 2টা বজাৰ পৰা মাৰিছে, 2টা বজাৰ পৰা ৰাতিপুৱা 4:30 বাজিছে। মুঠতে এটাক ধৰি আনে আৰু, মানে কোনোবাই ঘৰ পিয়ালিলে নি কোবাই, তাক আমনি লাগিলে আৰু বেলেগ এটাক। মুঠতে আমাৰ দৌতি আছিলে তেতিয়া প্ৰায় 80-90 বছৰীয়া, তেওঁকো এৰি দিয়া নাই। সেয়া আৰম্ভণি আৰ্মি মাৰ খালোঁ প্ৰথম। 94 মানৰ কথা। নহয় 2000 চনত, এইটো 2000 চনৰ কথা। তেতিয়াতো হৈছিলেই, এই 2000 চনতো হৈছিল। 2000টো হৈছে। তেতিয়া তাৰ ঠিক এসপ্তাহমান পাছত মই মাটিমাহ বিক্ৰী কৰিবলৈ আহিছোঁ চাইকেলত, চপাখোৱালি এইফালেই। তেতিয়া এইবিলাক জংঘল আছিলে, ইয়াত মানুহৰ ঘৰ আছিলে। ইয়াত মানে আৰ্মিবিলাক কি হ'ল, লুকাই থাকে তাৰমানে হাবি মাজে মাজে। মই মাটিমাহ মানে চাইকেলত লৈ আহি থাকোঁতে পালে আৰ্মিয়ে, এনেকুৱা কোবালে মোক। দুখৰ কথা আচলতে সেইবিলাক মানে আৰ্মি মাৰ খাই আচলতে বেছিকৈ মানে এটা মানে চেতনাবোধটো মানে বেছি জাগি উঠিল তাৰমানে। এনে মানে জাতীয় চেতনাবোধটো যদি সুপ্ত হৈ আছিল, সেই আৰ্মি জগাই দিলে বেছি, মানে জগাই দিলে। এইটো মানে এই কথাকেইটা মই তাৰমানে মোক বহুজনে প্ৰশ্ন কৰে, সেইকাৰণে আপোনাৰ চেনেলৰ জৰিয়তে মই মোৰ মনোভাৱটো মানে প্ৰকাশ কৰি দিলে মই গম পাব আৰু কথাটো। নিশ্চয় আমাৰ জানিব মন যায় তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ থাকিল, আপোনাৰ ব্যস্ততা জীৱনত ইমানখিনি আমাক সময় দিয়াৰ বাবে। ধন্যবাদ দাদা। ধন্যবাদ আপুনি আহিলে, ইমান মৰিগাঁও ইমান দূৰৰ পৰা আহিলে, মোক মানে এইকণ যে সুবিধা দিলে আপোনাৰ চেনেলটোৰ জৰিয়তে, মোক ৰাইজৰ আগত যে চিনাকি কৰাই দিছে, আপোনালৈ বহুত ধন্যবাদ। আৰু মই কেমেৰা পাৰ্চন বন্ধু ধন্যবাদ জ্ঞাপন কৰিছোঁ। পাৰ্থলৈ ধন্যবাদ জনালোঁ। গতিকে পাৰ্থই মোৰ গান ভাল পায়, বহুত ভাল পায়। গতিকে আমাৰ গানবিলাক মানে খুব কম মানুহে শুনে, শ্ৰোতা কম। আশা কৰিছোঁ অনাগত দিনবিলাকত মানে শ্ৰোতা বেছি উলহ হ'ব। নিশ্চয়। আৰু আমাৰ গানবিলাক শুনিলেহে জাতিটোক মানে কি ক'ম, জাতীয় চেতনাকণ জাগি উঠিব বুলি ভাবোঁ। যদি মোৰ গানে যদি 10জনকো যদি জাতিৰ প্ৰেম জগাই তুলিব পাৰোঁ, মই সাৰ্থক হৈছে বুলি ভাবিম মোৰ কষ্ট। নিশ্চয় দাদা। ইতিমধ্যে আমাৰ শদিয়াৰ এই সৎফুলৰ দেশৰ আমাৰ কুন্দিল নৈ পাৰত আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াদেৱৰ সংগীত জীৱনৰ সম্পৰ্কে যিটো ভিডিঅ' যুগুতালোঁ, আপোনালোকে চাব। আৰু ভিডিঅ'টো চাই কেনে পায় আপোনালোকে কমেণ্ট কৰি জনাব। আজিলৈ মোৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। জয় আই অসম। বিহু বুলি ক'লে মোৰ এটা ৰাইজে আঁকোৱালি লোৱা, বিশেষকৈ আমাৰ উজনিৰ ফালে এটা বিহু আছিলে এনেকুৱা। নৈয়ে সলালেও সুতি সাগৰলে বব, মোক এৰিলেও তুমি স্মৃতি থাকি যাব। অথাই সাগৰ যদি মোকে ঠেলি দিয়া, মোকে কন্দুৱাই তুমি আনৰ যদি হোৱা, এদিন তুমি নিজে কান্দিবা। ট্ৰেজেডি আৰু ট্ৰেজেডিৰ বিহু। এইখিনিতে মোৰ এটা কথা মনলৈ আহিল, আপোনাৰ পৰা জানিব চেষ্টা কৰিম। বিহুগীত বুলি ক'লে প্ৰেমৰ এটা তাৰমানে প্ৰভাৱ পৰে, প্ৰেমৰ সুবাস নিগৰি আহে মানে বিহুগীতত। আৰু আপোনাৰ গীতটোতো এটা ট্ৰেজেডি, বিহুৰ ট্ৰেজেডি এটা মনৰ প্ৰকাশ পাইছে। এটা প্ৰেম বুলি ক'লে আপোনাৰ এই ডেকা বয়সত কেনেকুৱা, আপোনাৰ জীৱনলৈ প্ৰেমৰ কেনেকুৱা ধৰণৰ আগমন হৈছিল? প্ৰেম মানে সকলোৱে থাকে, মোৰো আছিলে বাৰু। সেইটো প্ৰেম নহ'লে তেনেকুৱা গানটো সৃষ্টি নহয়। সেইটো মানে মিছা কথা কৰি লাভ নাই। গতিকে সেইবিলাক অলপ অতীত।
গতিকে জীৱনত বহু ঘাট প্ৰতিঘাত থাকে, তাৰ মাজেদি মানে আগবাঢ়ি যাব পৰাটোহে আচল কথা। গতিকে প্ৰেম আছিলে, প্ৰেমটো আছিলে বাৰু। তাৰপাছত এতিয়াতো সংসাৰ কৰিলোঁ, মোৰ ল'ৰা এটা আছে, তাই 5 বছৰ 4-6 মাহ হ'ল। আচ্ছা, মাজতে সুধি দিওঁ, আপোনাৰ পৰিয়াল? মোৰ মা দেউতা আছে আৰু মোৰ ককাই ভাই আমি 3জন, মই মাজু। আমি 3জনো বিয়া পাতিলোঁ, ভণ্টি এজনী বিয়া হ'ল। Yeah, Ajay, will we be the same at his age? Absolutely yes, if we plan our future like him. But do we have to wait until his age? Absolutely not. We recently invested in LIC's new Jeevan Shanti, which gives deferred annuity, which means regular income after some years. LIC's annuity. মই বিয়া পাতিছোঁ মৰাণ ৰাজগড়। মোৰ ল'ৰা এটা আছে, আমি তিনিচুকীয়া থাকোঁ আচলতে। মোৰ ঘৰ কিন্তু এই নদীখন দেখাই দিওঁ অকণমান। এই নদীখন পাৰ হৈ সেই জংঘলখন দেখিছে, জংঘলখন পাৰ হৈ আমাৰ গাঁও। আমাৰ গাঁওখনৰ নাম টুপচিঙা গাঁও। টুপচিঙা গাঁও। আপোনালোকে এই ৰাজীৱ খদিয়াৰ ডাঙৰীয়াৰ গীত শুনিছে, কিন্তু তেখেতৰ গাঁওখনৰ নাম হয়তো শুনা নাই। আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে শুনাবৰ কাৰণে চেষ্টা কৰিছোঁ। কি ক'লে? টুপচিঙা গাঁও। টুপচিঙা গাঁও। গতিকে আমি আকৌ পুনৰ গীতৰ মাজলৈ গৈছোঁ। সেই গীতটো আমি শুনিছোঁ যে সেই গীতটো আপোনাৰ গীত, আপুনি প্ৰথম কৰিছিলে বুলি শুনিছোঁ। তাৰ পাছত কেনেদৰে আমাৰ জনপ্ৰিয় বিপিন দাৰ ওচৰলৈ গ'ল বা বিপিন দাৰ কণ্ঠৰেদি ৰাইজে সমাদৰ দিবলৈ সক্ষম হ'ল, এই সম্পৰ্কে আপোনাৰ? ৰহেদৈ গানটো আচলতে লিখিছিলে আমাৰ লোহিত গগৈ। তেওঁ লিখি মোক ক'লে যে গান এটা এনেকুৱাকৈ লিখিছোঁ, তুমি চোৱাচোন, যদি ভাল পোৱা গাই দিবা। গানটো চালোঁ, তোক ভাল লাগিছে। ৰহেদৈ চাৰেগামা পা 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 শিকিছোঁ ভালেকৈ, এইবাৰ মই গায়ক হ'ম। এই গানটো তেওঁ মোক দিলে, মোৰ গানটো ভাল লাগিলে। এইটো ভাল লাগিছে দেখোন। মই তেতিয়া মানে মৰাণত গৈ গানটো মানে উজ্জ্বল আৰঙক মিউজিক কৰিব দিলোঁ, আৰু গায়কটো আমাৰ নীল আকাশে দি দিছিলে। তেতিয়া নীল আকাশক এই মুহূৰ্তত মই ধন্যবাদ জনাইছোঁ, মোৰ বন্ধু। তেওঁ এই গায়কটো দি দিছিলে। বিপিন চাৰদাঙে গীতটো শুনাৰ পাছত সেই তেতিয়াই মানে ক'লে, ৰাজীৱ ভাইটো গানটোতো ভাল হৈছে, তুমি কৰা, ভিডিঅ' কৰিবা দেই, মই সহায় কৰিম তোমাক। মই বোলো ঠিক আছে। তেতিয়া মানে গানটো কৰিলোঁ, ভিডিঅ' লগালগ কৰিলোঁ। বোলো বিভিন্ন ভিডিঅ'টো কৰিব লৈছোঁ, মোক পইচা কেইটকামান লাগিব। তেওঁ মোক 10,000 টকা দিছে দেই তেতিয়া, বিপিন চাৰদাঙে। তেওঁ ক'লে, তোমাৰ 10,000 টকা এটা দিছোঁ, আকৌ লাগিলে ক'বা। 10,000 টকা দিলে। গীতটো কৰিলোঁ, ভিডিঅ' কৰিলোঁ। আমাৰ পাৰ্থ মেছে মানে ধুনীয়াকৈ মানে ডাইৰেকশ্যন কৰিলে, ভিডিঅ'টো হ'ল, ওলালে। কিন্তু আমি বিচৰা ধৰণে গানটো মানে ৰাইজে ইমান এটা আদৰি নল'লে। হয়তো আমাৰ প্ৰচাৰ অভাৱ হ'ল। প্ৰচাৰ অভাৱত মই সেইটোৱে ক'ব বিচাৰোঁ, আমাৰ প্ৰচাৰটো অকণমান কমটো। তো প্ৰচাৰ অভাৱত গীতটো মানে যিমানটো মই মানে ৰাইজে আঁকোৱালি ল'ব বা শুনিব বুলি ভাবিছিলোঁ, নহ'লগৈ। ঠিক তাৰ এবছৰ পাছত বিপিন দাই মোক ক'লে, বোলে ৰাজীৱ, গানটো আমি যেনেকৈ ভাবিছিলোঁ নহ'লগৈ দেখোন, এটা কাম কৰোঁ, আকৌ কৰোঁ দিয়া, দুয়োটাই গাম। মই বোলো কওক, কি কথা আছে, দুয়োটাই গাম আকৌ, ভাল হ'ব। তাৰপিছত সেই তেওঁ তেনেকৈ কৰিলে গানটো। কৰাৰ পাছত মোক মাতিলে গুৱাহাটীত গাবলৈ, বোলে ৰাজীৱ আহা, আজি গানটো গাওঁ। মই আছোঁ এই মানে গাঁৱত, মোৰ গাঁও এইখন, ইয়াত আছোঁহি। তেওঁ মানে ওলালেই গুৱাহাটী যাবলৈ। মই বোলো হয়, মই আজিতো নোৱাৰিম, এটা কাম কৰোঁ, আপুনি অকলে গাই দিয়ক, ভাল লাগিব। তেওঁ অকলে গালে, গানটো খুব জনপ্ৰিয় হ'ল। এইটো মানে বিতৰ্কৰ একো নাই, কিন্তু গানটো মই গাইছিলোঁ বাৰু আগতে। সেইটো প্ৰথম গাইছিলে। হয়। আপোনাৰ মুখত এটা শব্দ শুনাৰ লগে লগে মোৰ আন এটা কথা মনলৈ আহিল। আপুনি ককাই শব্দটো কোৱাৰ লগে লগে আমাৰ মহেন্দ্ৰ দালৈ মোৰ মনত পৰিল। আপুনি মহেন্দ্ৰ দাৰ গীত যথেষ্টকেইটা গাইছে, মই শুনিছোঁ। এই সম্পৰ্কে আপুনি কি ক'ব? আৰু মহেন্দ্ৰ দাৰ যিসমূহ গীত, কালজয়ী গীত, এই গীতসমূহ আপুনি সুন্দৰকৈ গাইছে, তাৰে এফাকি যদি আমাক শুনায়, কেনেকুৱা হয়? বা কেনেদৰে আপুনি মহেন্দ্ৰ দাৰ লগত কেনেধৰণে আগবাঢ়িছে বা এই গীতসমূহৰ ক্ষেত্ৰত? আচলতে আমি সৰুৰ পৰা জনা হোৱাৰ পৰা, যেতিয়াৰ পৰা ধৰক গীত শুনিছোঁ, মহেন্দ্ৰ দাৰ গীতে প্ৰথম শুনিছোঁ ক'ব লাগিব। লোহিত গগৈ দাৰ গীত শুনিছোঁ। জুবিন দাৰ কথাটো বেলেগেই। জুবিন দাৰ গানটো সকলোৱে শুনে, ময়ো শুনো, গাবলৈও চেষ্টা কৰোঁ। কিন্তু আমি জুবিন দাৰ গান গালে মানে তোৰ মুখত ভাল নালাগে দেই, নাগাবি, এনেকৈ কয়। কিন্তু গাবলৈতো আমাৰো মন যায় ন। কিন্তু শ্ৰোতাই আকৌ মানে জুবিন দাৰ গানটো মুখত ভাল নালাগে, নাগাবি। কিন্তু বিহু আকৌ জুবিন দাৰ গানেই গাব লাগিব, জুবিন দাই গোৱা বিহুৱে গাব লাগিব।
কিন্তু যিবিলাক মডাৰ্ণ গান ধৰক এই মহেন্দ্ৰ হাজৰিকাই গোৱা এই যিবিলাক কালজয়ী গীত মই গাই ভাল পাওঁ আচলতে গাওঁ মহেন্দ্ৰ দায়ো ভাল পায় মোক কেতিয়াবা কয় ভাল গাইছ যিমান পাৰোঁ চেষ্টা কৰোঁ গাবলৈ এফাকি বুলি ক'লে এতিয়া এটা গান এতিয়া মই যিহেতু মোৰ গাঁৱত আছোঁ মোৰ গাঁও এখন মোৰ গাঁৱত যিহেতু আছোঁ সেইকাৰণে এটা গীত মনত পৰিছে আপোনালোককে ক'ব খুজিছোঁ আৰু এতিয়া যিহেতু আৰু আপোনাৰ যিবিলাক আছে দৰ্শক তেওঁলোকক ক'ব খোজোঁ অ' বান্ধ এই অ' বান্ধ গাঁৱলৈ মোক মাতিবানে গাঁৱলৈ মোক মাতিবানে গাঁৱতেই সৰু এটি পজা ঘৰ সাজি আজীৱন কটাবলৈ দিবানে আজীৱন কটাবলৈ দিবানে অ' বান্ধ গাঁৱলৈ মোক মাতিবানে এই গানটো মোৰ খুব ভাল লাগে আটাইবোৰ গানেই ভাল লাগে তেওঁ আচলতে মহেন্দ্ৰ হাজৰিকাৰ গানবোৰ শুনিলে অভিধানৰ মানে বেছিভাগ শব্দ আৰু নেচালেও হ'ব অসমীয়া শব্দ যদি মানে শিকোঁ বুলি কয় অসমীয়া ভাষাটো যদি ভালকৈ শিকোঁ বুলি যদি কোনোবাই ভাবে ভূপেন হাজৰিকাৰ পাছতে মহেন্দ্ৰ হাজৰিকাৰ মানে গানবিলাক শুনিলেই মানে বহুতখিনি মানে জ্ঞান অৰ্জন কৰিব পাৰিব পাৰিব অঁ আচ্ছা আমি আপোনাৰ পৰা আৰু দুটামান কথাৰ পাছতে সামৰিম অনুষ্ঠান আপোনাৰ মাঘ বিহুত কেনেকুৱা প্ৰস্তুতি কেনেকুৱা ধৰণৰ প্ৰগ্ৰাম ৰাখিছে বা শ্ৰোতা দৰ্শকক আপুনি কেনেকুৱা সোৱাদ দিবৰ কাৰণে সাজু হৈছে সেই সম্পৰ্কে অলপ চমুকৈ মাঘ বিহু বুলি ক'লে আৰু তেতিয়া যিহেতু বিহু মানে বিহুত আজিকালিৰ অনুষ্ঠানবিলাকত বেছিভাগ সময় বিহু গীতেই গাবলগীয়া হয় আমি এতিয়া মই যদিও বা জাতি মাতি গীত গাওঁ নিজেই মানে জোৰ কৰিহে গোৱা নিচিনাই হয় মঞ্চত আজিকালি মানে বিহু 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 চিঞৰি দিয়ে নহয় আৰু মাঘ বিহুততো মানে বেছিভাগ বিহুৱে গাব লাগে মাঘ বিহু ইতিমধ্যে মই 6টা অনুষ্ঠান লৈছোঁ 6টা অনুষ্ঠান লৈছোঁ আমাৰ তিনিচুকীয়াত আছে শিৱসাগৰত যোৰহাটৰ ফালেও যাম এটা তাৰপাছত মাজতে খালি হেৰি আছে শিল্পী দিৱসৰ অনুষ্ঠান এটা আছে 17 জানুৱাৰী অঁ তেনেকৈ লৈছোঁ লগ পাম য'ত য'ত যাওঁ ৰাইজক লগ পাম ভাল লাগিব আমাৰ জানিব মন যায় যিসকল ছাবস্ক্ৰাইবাৰ তেখেত যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিলে বা যিসকলে মোৰ ভিডিঅ'সমূহ চাইছে বা যিসকলে চোৱা নাই বা ছাবস্ক্ৰাইব কৰা নাই এখেতসকলক আপুনি কি ক'ব চেনেলটো এনেকুৱাকৈ প্ৰচাৰ কৰি দিয়ক যাতে আৰু বহু নজনা কথা আমি যাতে তেওঁ ইউটিউব চেনেলটোৰ পৰা আমি জানিব পাৰোঁ ধন্যবাদ দাদা আপোনাৰ ব্যস্ততাৰ মাজতে আপুনি আমাক ইমানখিনি সময় দিলে আপোনাৰ জীৱনৰ বা সংগীতৰ জীৱনৰ সম্পৰ্কে আমাক যিমানখিনি মনোৰম বা সোৱাদ দিলে আমাৰ দৰ্শকসকলক তাৰ বাবে আমাক মই আৰু এটা কথা কৈ দিওঁ দেই হয় হয় মোৰ আচলতে বহুতে মোক প্ৰশ্ন কৰে বহুতে সোধে যে জাতি মাতি গান যে তুমি গোৱা আচলতে কি কাৰণে গোৱা তোমাৰ লগত তেনেকুৱা কিবা ঘটনা ঘটিছিল নেকি যাৰ কাৰণে যে তুমি এইবিলাক গান ইমান মানে বেছি গোৱা আচলতে প্ৰথম কথা হ'ল মই জাতিটোক ভাল পাওঁ ভাষাটোক মই ভাল পাওঁ তাৰ উপৰিও কিন্তু জাতি প্ৰেম মানুহৰ কিবা এটা মানে ঘটিব লাগিব জীৱনত তেতিয়া বেছি মানে জাতি প্ৰেমটো বেছি জাগি উঠে আৰু হয়তো তেনেকুৱা আমি যিবিলাক মানে ঠেকা খাইছোঁ বহুতে হয়তো সেই বস্তুটো পোৱা নাই মই তাৰে এটা কথা ক'ব খুজিছোঁ 2000 চনত আমাৰ ইয়াতে এবাৰ মানে গুলীয়াগুলি হ'ল আলফা আৰু আমাৰ CRP আছিলে CRP আৰু পুলিচ আছিলে গুলীয়াগুলি হ'ল পুলিচৰ মানুহ 2-এজন ঢুকালে চাগে নিহত হৈছিলে সেই সময়ত কি হ'ল আমাৰ ঘৰৰ ফেমিলিটো বহুত ডাঙৰ আছিলে আমি 35জন সদস্য একেলগে থাকোঁ তেতিয়া 35জন এতিয়া বাৰু ভাগ ভাগ হ'ল কোনোবাই লগাই দিলে পুলিচক মানে চেৰ দি থাকে নহয় তেওঁলোকৰ যে আলফা আহি সিহঁতৰ ঘৰতে থাকে আলফাটো আহে বন্দুক লৈ তেওঁলোকো বন্দুক লৈ আহে মোৰ ঘৰলৈ আহিলে মই খেদিব পাৰিম নেকি তেওঁ নোৱাৰোঁ নহয় কোনে খেদিব আহিলে বহিলে নিজৰ মতে আহিলে খালে বলে গ'ল মইতো খেদিব নোৱাৰোঁ বন্দুক আপোনালোকে এতিয়া আৰ্মি আহিলে মোৰ ঘৰতে মই খেদিম নেকি মোৰ ঘৰলৈ নাহিবি পাৰিম নেকি বন্দুক লৈ আহিব তেনেকৈ কোনোবাই লগাই দিলে যে আলফা ইহঁতৰ ঘৰলৈ আহিছিলে আহি গোটেই নিশা আহি আৰ্মি আহি 55টা আৰ্মি আহি এনেকুৱাকৈ মাৰিলে আমাক গোটেই পৰিয়ালটোক ৰাতি 2টা বজাৰ পৰা মাৰিছে
2টা বজাৰ পৰা ৰাতিপুৱা 4:30 বাজিছে মুঠতে এটাক ধৰি আনে আৰু মানে কোনোবা ঘৰ পিয়ালিলে নি কোবাই তাক আমনি লাগিলে আৰু বেলেগ এটা মুঠতে আমাৰ দৌতি আছিলে তেতিয়া প্ৰায় 80-90 বছৰীয়া তেওঁকো এৰি দিয়া নাই সেয়া আৰম্ভণি আমি মাৰ খালোঁ প্ৰথম 94 মানৰ কথা নহয় 2000 চনত এইটো 2000 চনৰ কথা তেতিয়াতো হৈছিলেই এই 2000 চনতো হৈছিল 2000টো হৈছে তেতিয়া তাৰ ঠিক এসপ্তাহমান পাছত মই মাটিমাহ বিক্ৰী কৰিবলৈ আহিছোঁ চাইকেলত চপা খোৱালে এইফালেই তেতিয়া এইবিলাক জংঘল আছিলে ইয়াত মানুহৰ ঘৰ আছিলে ইয়াত মানে আৰ্মিবিলাক কি হ'ল লুকাই থাকে তাৰমানে হাবি মাজে মাজে মই মাটিমাহ মানে চাইকেলত লৈ আহি থাকোঁতে পালে আৰ্মিয়ে এনেকুৱা কোবালে মোক দুখৰ কথা আচলতে সেইবিলাক মানে আৰ্মি মাৰ খাই আচলতে বেছিকৈ মানে এটা মানে চেতনাবোধটো মানে বেছি জাগি উঠিল তাৰমানে এনে মানে জাতীয় চেতনাবোধটো যদি সুপ্ত হৈ আছিল সেই আৰ্মি জগাই দিলে বেছি মানে জগাই দিলে এইটো মানে এই কথাকেইটা মই তাৰমানে মোক বহুজনে প্ৰশ্ন কৰে সেইকাৰণে আপোনাৰ চেনেলৰ জৰিয়তে মই মোৰ মনোভাৱটো মানে প্ৰকাশ কৰিলোঁ তেতিয়া মই গম পাব আৰু কথাটো নিশ্চয় আমাৰ জানিব মন যায় তৰফৰ পৰা আপোনাক অশেষ ধন্যবাদ থাকিল আপোনাৰ ব্যস্ততা জীৱনত ইমানখিনি আমাক সময় দিয়াৰ বাবে ধন্যবাদ দাদা ধন্যবাদ আপুনি আহিলে ইমান মৰিগাঁও ইমান দূৰৰ পৰা আহিলে মোক মানে এইকণ যে সুবিধা দিলে আপোনাৰ চেনেলটোৰ জৰিয়তে মোক ৰাইজৰ আগত যে চিনাকি কৰাই দিছে আপোনালৈ বহুত ধন্যবাদ আৰু মই কেমেৰা পাৰ্চন বন্ধু ধন্যবাদ জ্ঞাপন কৰিছোঁ পাৰ্থলৈ ধন্যবাদ জনালোঁ গতিকে পাৰ্থই মোৰ গান ভাল পায় বহুত ভাল পায় গতিকে আমাৰ গানবিলাক মানে খুব কম মানুহে শুনে শ্ৰোতা কম আশা কৰিছোঁ অনাগত দিনবিলাকত মানে শ্ৰোতা বেছি উলহ হ'ব নিশ্চয় আৰু আমাৰ গানবিলাক শুনিলেহে জাতিটোক মানে কি ক'ম জাতীয় চেতনাকণ জাগি উঠিব বুলি ভাবোঁ যদি মোৰ গানে যদি 10জনকো যদি জাতিৰ প্ৰেম জগাই তুলিব পাৰোঁ মই সাৰ্থক হৈছে বুলি ভাবিম মোৰ কষ্ট নিশ্চয় দাদা ইতিমধ্যে আমাৰ শদিয়াৰ এই সৎফুলৰ দেশৰ মই কুন্দিল নৈ পাৰত আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াদেৱৰ সংগীত জীৱনৰ সম্পৰ্কে যিটো ভিডিঅ' যুগুতালোঁ আপোনালোকে চাব আৰু ভিডিঅ'টো চাই কেনে পায় আপোনালোকে কমেণ্ট কৰি জনাব আজিলৈ মোৰ এই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ধন্যবাদ জয় আই অসম